আছোঁ কেনেকৈ X365ত আপুনি মাইনিং কৰিব লাগে। প্ৰথমত ID নাম্বাৰটো লগ ইন কৰি লওক। এনেকৈ মই লগ ইন কৰিলোঁ, এনেকুৱা আহি যায়। এই চাওক 500 মই টোকেন পাইছিলোঁ, তাৰপিছত 1300 ইমান মোৰ টিম আৰু মই পাৰ্চেছ কৰিছোঁ $50 1,10,641.59 মই হেৰি কৰিছোঁ, কিনিছোঁ আমাৰ X365 কইন। এইখিনি মই কিনিছোঁ। তাৰপিছত ইয়াতে ধৰক এইখিনি মোৰ ফ্ৰী টোকেন হয়, মোৰ ফ্ৰী কইন হয়। তাৰপিছত আগত মই যেনেকুৱা ৰেটটো আজি দেখাইছে এইটো চাব, ৰেট এইটো হ'ল জেনেচিছ চেণ্ট্ৰ ৰাউণ্ড। এইটো ৰাউণ্ড ষ্টাৰ্ট হৈ আছে, লঞ্চিং ৰাউণ্ড। যেতিয়া 5টা ৰাউণ্ড শেষ হ'ব তেতিয়া লঞ্চ হ'ব। লঞ্চ হ'লে 0.452 আপোনাৰ এইটো প্ৰাইজত আপুনি চেল কৰিব পাৰিব। আৰু এইখিনি মই মাইনিং কৰিছোঁ, মাইনিং কৰি এইখিনি মই পাইছোঁ। এইখিনিৰো এটা লাইভ ৰেটটো মই পাম। এইখিনি মই মাইনিং কৰিছোঁ। আৰু এতিয়া মাইনিং কেনেকৈ কৰিব লাগে, আপুনি এনেকৈ আইডিটো খোলাৰ পিছত এইটো এটা অপশ্যন পাব। আপুনি চাব এনেকুৱা অপশ্যনটো মাইনিং নাও। এতিয়া 3 নম্বৰ পেজ চলি আছে। মই কি কৰিছোঁ, এই মাইনিং নাওত ইয়াতে ক্লিক কৰিব লাগিব। যেনেকৈ ইয়াতে মই ক্লিক কৰিছোঁ, ক্লিক কৰাৰ পিছত আমাক এইটো হোমত লৈ গৈছে। হোম মানে ইয়াতে অহাৰ লগে লগে আপুনি ইয়াতে ক্লেইম কৰিব লাগিব, ক্লেইম টোকেন। তো মই কি কৰিলোঁ, ইয়াতে ক্লেইম কৰিলোঁ। এতিয়া মই ইয়াতে ক্লেইম কৰিলোঁ। ক্লেইম কৰাৰ লগে লগে কি হ'ব, আপোনাৰ ওপৰত চাব, আপুনি মাইনিংটো আহি যাব। যেতিয়া এনেকৈ আহিব তেতিয়া আপুনি ইয়াতে ক্লেইম কৰিলে আপোনাৰ টোকেনখিনি জমা হৈ থাকিব।